ক্ৰমাৎ গৰম হৈ পৰিছে বিটিচিত নিৰ্বাচনী প্ৰচাৰ। এইবাৰ কংগ্ৰেছ দলক মুকলি সমৰ্থন দিলে AIUDF-এ। কোনে কি কৈছে মই নাজানো, কিন্তু UPPL হওক, আজি BPP হওক, আজি BJP হওক, তেওঁলোকে বিভাজন আৰু বিভেদৰ ৰাজনীতি মেলি পেলাই ইয়াত শাসন কৰিব তেওঁলোকে বিচাৰিছে। আৰু BPP তেনেকুৱা বিভাজনৰ ৰাজনীতি কৰি ইয়াতে শাসন কৰি আছে। আৰু আমি কংগ্ৰেছ দলে ইয়াত আমি শান্তি আৰু সমন্বয়ৰ কথা কৈছোঁ, আৰু শান্তি আৰু সমন্বয় প্ৰতিষ্ঠা কৰাৰ কাৰণে কৰাই আমাৰ ইয়াত লক্ষ্য। হোৱা পৰা কথা, তেওঁ কেতিয়া ক'ত কি কয় কোনো ঠিক নাই। তেওঁ হয়তো মানসিক সন্তুলন তেওঁ হেৰুৱাই পেলাইছে। কেতিয়াবা কয় যে মিয়া মিউজিয়ামৰ বিষয় লৈ কয় যে এইজন শ্বেৰমান আলীক BJP চৰকাৰ আহিলে গ্ৰেপ্তাৰ কৰিব। আৰে ভাই, এতিয়া কাৰ চৰকাৰ আছে? তেওঁলোকে কৰিব নোৱাৰে কি কাম আছে? BTADত ইমান দিন তেওঁলোকৰ মিত্ৰজোঁটৰ চৰকাৰ চলি আছে, অসমত তেওঁলোকৰ চৰকাৰ চলি আছে, ইমান দিন কিয় নকৰিলে? এইবোৰ আভুৱা ভৰা কথা, মানুহক বিভ্ৰান্ত কৰা কথা। আমি BTAD 40টা সমষ্টিৰ ভিতৰত আমি 20টাত আমি আমাৰ যিটো মিত্ৰজোঁট কংগ্ৰেছ আৰু AIUDF দলৰ, আমি কংগ্ৰেছ আৰু AIUDF দলৰ প্ৰথমবাৰৰ কাৰণে অসমৰ ৰাজনীতিত আমি মিত্ৰজোঁটৰ অৱতীৰ্ণ হৈ BTAD নিৰ্বাচনত আমি আজি নিৰ্বাচনত নামিছোঁ। আৰু তাত কংগ্ৰেছ দলে 13টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ, আৰু আমাৰ মিত্ৰ দল AIUDF দলে 7টা সমষ্টিত প্ৰাৰ্থী আগবঢ়াইছোঁ। তো আমি আশা কৰিছোঁ যে ইয়াত এইবাৰ একক সংখ্যাগৰিষ্ঠতা কোনেও নাপায়, এবছলিউট মেজৰিটি কোনেও নাপায়। আৰু আমাৰ সমৰ্থন অবিহনে কোনেও ইয়াত চৰকাৰ গঠন কৰিব নোৱাৰে। এখন এতিয়া কিমানখন পাম মইতো আৰু হেৰি নহয়, জ্যোতিষী নহয়, মই কৈ দিম যে আমি আগন্তুক BTAD নিৰ্বাচনত আমি ডাবল ডিজিট পাম। আমি ডাবল ডিজিট পাম, 8 নহয়, আমি ডাবল ডিজিট পাম। হয়তো 15-16 হ'ব পাৰে, 17-18 হ'ব পাৰে। তেনেকুৱা অপবিত্ৰ কথা হ'ব পাৰে নেকি? এইটো এটা অপবিত্ৰ কথা, নীতিহীন এটা কথা। এটা আমি তাত মিত্ৰতা চলি, ইয়াত মিত্ৰতা নাই। এইটো কেনেধৰণৰ আদৰ্শ কথা? মানুহক কি বুজাব বিচাৰে? এইটো আগুৱা কৰি আছে তেওঁলোকে। আজি মানুহ বিভ্ৰান্ত কৰাৰ কাৰণে এইটো তেওঁলোকে নাটক কৰি আছে। আৰু BJP, BPF, UPPL তিনিটা দল ভিতৰত তেওঁলোকে এক হৈ আছে। কাৰণ হিমন্ত বিশ্ব শৰ্মাই কেইদিনমান আগত এটা ৰাজহুৱা সভাত তেওঁ কৈছিল যে নাংগলৰ দিন গৈছে, ট্ৰেক্টৰৰ দিন আহিছে। তাৰমানে তেওঁ UPPLকো কাণ্ডত উঠাই ল'লে। আকৌ ইফালে BJPৰ দিছপুৰত একেলগে চৰকাৰ চলাই আছে। তাৰমানে দুয়োটা দলৰ লগত তেওঁলোকৰ সম্পৰ্ক ভাল। বৰ্তমান আমাৰ কংগ্ৰেছৰ স্থিতি বহুতেই ভাল, আৰু আমি য'ত গৈছোঁ বহুত ভাল ছাপোৰ্ট পাইছোঁ। আৰু আগৰবিলাকে মানে তেওঁলোকে কি কৰিছে স্থানীয় মানুহখিনি জানে অলৰেডি, গোটেই মোকো কৈছে। গতিকে মই ইয়াতে এটাই লক্ষ্য মোৰ কি, পৰিৱৰ্তন বিচাৰে আমাৰ স্থানীয় ৰাইজখিনি পৰিৱৰ্তন বিচাৰে। আগতে যিবোৰ কৰিছিলে তেওঁলোকৰ কামবিলাক তেওঁলোকে সন্তুষ্টি হোৱা নাই। আৰু মোৰ এটা উদ্দেশ্য, মই কেনেকৈ উন্নতি কৰিব পাৰোঁ, আৰু সেইটোৱে মোৰ উদ্দেশ্যৰ কাৰণে মই ইয়াতে কৰিছোঁ, প্ৰাৰ্থিত্ব কৰিছোঁ। তেওঁলোকৰ আশীৰ্বাদ, তেওঁলোকৰ মৰম চেনেহৰ কাৰণে। মই যিমানখিনি আজিলৈকে ঘূৰিছোঁ গম পাইছোঁ ৰাস্তা ঘাটৰ প্ৰব্লেম, NRC প্ৰব্লেম, ভোটাৰ্ছৰ প্ৰব্লেম, তাৰপিছত আৰু বাকী তেওঁলোকৰ মানে মাতৃপত্তা নাই, সেইটো কথা বহুত কৈ থাকে। তো সেইটো কাৰণত তেওঁলোকক মই যিমান পাৰোঁ মোৰ আশ্বাস দিছোঁ। আৰু ৰাইজৰ মানে মোৰ জয় মানে ৰাইজৰ জয়। কিন্তু তেওঁলোকক মই এটা কথা কৈছোঁ যে তেওঁলোক নিজে কেণ্ডিডেট হিচাপে তাৰমানে ভাবি ল'ব দিছোঁ যে মই যে এজন কেণ্ডিডেট, সেইটো মই কেতিয়াও ভবা নাই। তেওঁলোকক ভাবিব দিছোঁ যে মোৰ যদি জয় বা তেওঁলোকৰ জয়, গতিকে মই যি তাৰমানে তেওঁলোকে জিতা, আৰু তেওঁলোকৰ উন্নতিৰ কাৰণে মই যি ইয়াতে থিয় দিওঁ। এতিয়া চাওক, হেমন্ত বিশ্ব শৰ্মাৰ কথাটো মই তেনেকৈ ক'ব নাযাওঁ, তেওঁ ক'ত কি কয় তেওঁ এইটো পাৰ্চনেল মেটাৰ। কিন্তু তেওঁ জানিছে এইবাৰ যে জালুকবাৰী সমষ্টিত যে দালি নগ'লে, সেইটো কথা গম পাইছে তেওঁ। আৰু সেইটো কাৰণত তেওঁ আজি যেনেকৈ নহওক, তেওঁক মানে আগতে আজি ইমান বছৰে তেওঁলোকে শাসন কৰিলে, অথচ তেওঁলোকে নেঙুলে দেখা নাই আজিলৈকে। তো এতিয়া BTADত আহিছে, তাৰমানে কি তাত দালি নগ'লে বুলি গম পাইছে। সেইটো কাৰণে BTC মানুহখিনি যে মানে অকণমান খেতি বাতি কৰি খাই সাধাৰণ ৰাইজ, তেওঁলোকে মানে বেছি চতুৰালি বুজি নাপায়। আৰু সেইটো কাৰণে তেওঁলোকে আহি পেলাই ইয়াতে তাৰমানে মানুহখিনিক এটা বিভ্ৰান্তিৰ সৃষ্টি কৰিছে। সেইটোৱে কংগ্ৰেছত জাতিভেদ বোলা বস্তু এটা একো কথা নাই। আমাৰ মনত সকলোৱে সমান, আমাৰ তাত সকলো জনজাতীয় থাকিব পাৰে। আৰু কংগ্ৰেছ দলটো আপোনালোকে সকলোৱে জানে যে পুৰণা দল, ইয়াত কোনো ধৰ্মৰ ৰাজনীতি নচলে। সেইটো কথা আপোনালোকে সকলোৱে জানে, মই নহয়। আমাৰ ইয়াত যিমান কেইজন আছে তো সকলোৱে জানে। আমাৰ কংগ্ৰেছ দলে কেতিয়াও নকয় কোন বড়ো, কোন মুছলিম, কোন শিখ, কোন খ্ৰীষ্টান, এইটো কেতিয়াও তেওঁলোকে হেৰি নকৰে। আমি সকলোৱে একগোট হৈ ওলাই আহিম, আমি কেনেকৈ আগুৱাই যাব লাগে সেইটোৱে তেওঁলোকে বেছি গুৰুত্ব দিয়ে। তামোলপুৰৰ পৰা নিত্যানন্দ দাসৰ ৰিপৰ্ট, প্ৰাৰ্থ টাইম।